এখন 6 মাইল উৰণীয়া হেতু আৰু এজাক বৰষুণৰ ফলত পুনৰ মহানগৰীত আপোনালোকে দেখা পাইছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি যাব নোৱাৰে, আপুনি 6 মাইলৰ পৰা যদি আপুনি যাব বিচাৰে আপুনি পাঞ্জাবাৰী ফালে তেন্তে আপুনি যাব নোৱাৰে, কাৰণ এতিয়া মহাসাগৰ সদৃশ পৰিৱেশ পুনৰাই মহানগৰীত। মই যদি দেখুৱাওঁ, মই এই পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া চাওক 6 মাইল উৰণীয়া হেতুৰ ওপৰৰ পৰা এই দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। 4 চকীয়া বাহনসমূহৰ বা এনেদৰে যিসমূহ জীপ বাহনসমূহ বা অটো বা বাইকসমূহ আছে, কিমান ভয়ংকৰ পৰিস্থিতিৰ মাজত তেওঁলোকে যাব লগা হৈছে, তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। মই সৰ্বসাধাৰণ ৰাইজক দেখাইছোঁ এনেদৰে এই বাধাগ্ৰস্তভাৱে তেওঁলোকে ৰৈ আছে। আপোনালোকে দেখা পাইছে তেওঁলোকৰ হাতত কোনো উপায় নাই, উপায়ন্তৰ হয় তেওঁলোকে এনেদৰে উৰণীয়া হেতুৰ ওপৰত তেওঁলোকে ৰৈ আছে আৰু মহানগৰীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে এই ভয়ংকৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। সাগৰৰ ঢৌৰ দৰে ইয়াত পৰিৱেশ, আৰু সাগৰৰ ঢৌ নহয়, এয়া হৈছে মন্ত্ৰী অশোক সিংহালে যি পানীৰ কথা কয়, কি গেলা পানী, ৰঙা পানী, কি পানী তেখেতে বুজি পাব, সেই পানী চাগে এয়া। কিন্তু মুঠতে এই পৰিৱেশৰ এই যি আপোনালোকে দেখা পাইছে, ইয়াৰ কোনো উপায় নোহোৱা হৈছে নেকি চৰকাৰৰ ওচৰত, প্ৰশাসনৰ ওচৰত, যাৰ বাবে এনেদৰে দুৰ্যোগ পুনৰ ভুগিব লগা হৈছে মহানগৰবাসীয়ে। চাওক এই দৃশ্য, এয়া চাওক কিদৰে ইয়াত যিসকল সাধাৰণ নাগৰিক আছে, সাধাৰণ নাগৰিকসকলে এনেদৰে উৰণীয়া হেতুৰ ওপৰত এনেদৰে তেওঁলোকে ৰৈ থাকিব লগা হৈছে, কাৰণ তেওঁলোকৰ হাতত উপায় নাই। তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে, ভোট দিয়ে চৰকাৰক, আৰু ৰাইজে সাধাৰণ জনতাই টেক্স দিয়ে, ইনকাম টেক্স দিয়ে, প্ৰতিটো টেক্স দিয়ে। কিন্তু যিটো সাধাৰণ মানুহে, এজন ভোটাৰে কি বিচাৰে, ৰাস্তা ভাল হ'ব লাগে, ড্ৰেইনেজ ছিষ্টেম ভাল হ'ব লাগে, চিৱেজ ছিষ্টেম ভাল হ'ব লাগে, কিন্তু তেনেকুৱা কোনো আমি দেখা নাপাওঁ আচলতে। তাৰ বাবে আজি এনেকুৱা ধৰণৰ পৰিৱেশ। আপুনি কিবা ক'ব বিচাৰে? মই মেডিকেলৰ পৰা আহিছোঁ এতিয়া, মোৰ আকৌ ডিউটি আছে আজি 10 মিনিটো বৰষুণ হোৱা নাই। এতিয়া এই 10 মিনিটৰ বৰষুণত যদি এনেকুৱা হৈ যায় ৰোড, তো গভৰ্ণমেণ্ট মাষ্ট থিংক ছামথিং এবাউট দিছ। গুড গভাৰ্নেন্স ইজ গুড ৰোডছ, গুড ড্ৰেইনেজ ছিষ্টেম। এই 10 মিনিটৰ বৰষুণত যদি এনেকুৱা হৈছে, তো ডাঙৰ লেকচাৰ দিয়াতকৈ এইবিলাক বস্তু ভাল কৰিব লাগে। হয়, সঁচা কথা, ডাঙৰ কথা। এয়া যে 10 মিনিটৰ বৰষুণত যদি এনেকুৱা হয়, ভাবি চাওক, দুদিন পূৰ্বৰ পৰা মহানগৰীত এতিয়া থাকিব নোৱাৰা পৰিৱেশ, আৰু এতিয়া পুনৰ মহানগৰীত এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে, য'ত আপুনি যদি 6 মাইলৰ পৰা আপুনি যাব বিচাৰে পাঞ্জাবাৰী ফালে, আপুনি ভুলতো এতিয়া নাহিব, কাৰণ এতিয়া মহাসাগৰৰ দৰে পৰিৱেশ হৈছে। আৰু এই পৰিৱেশ আমি NKTVৰ দৰ্শকসকলক দেখুৱাই আছোঁ, য'ত সৰ্বসাধাৰণ জনতাই এনেদৰে এই সমস্যাৰ মুখামুখি হ'ব লগা হৈছে আৰু হাতত কাৰো উপায় নাই। আৰু এনেদৰে চাওক, আপোনালোকক মই পুনৰ এই দৃশ্য দেখুৱাইছোঁ, এই দৃশ্য চাওক।